নমস্কাৰ, মই জীমনি শইকীয়া আৰু মই অভিজিত শইকীয়া। আমাৰ এই ঐতিহাসিক যাত্ৰাৰ প্ৰথমটি খণ্ডত আজি আপোনালোকক লৈ আহিছো বুৰঞ্জী প্ৰসিদ্ধ আমাৰ শিৱসাগৰৰ শিৱদৌল। শিৱদৌলৰ কথা কোনে নাজানে, তথাপিও কিছু কথা আজি আমাৰ পৰা শুনক। 1734 খ্ৰীষ্টাব্দত স্থাপিত হোৱা এই শিৱদৌল জনা হৈছে কৰ্দৈশিৰীয়া। আৰু দৌলজনাৰ সোঁফালে হৈছে আমাৰ দেৱীদৌল, শিৱদৌলৰ বাওঁফালে হৈছে আমাৰ বিষ্ণুদৌল। পথালিকৈ যে দেখিছে এই অংশটোৱে হৈছে জংঘা। এই জংঘাবোৰত থকা যোগাসনৰ মুদ্ৰা আৰ্হিবিলাকৰ পৰা গম পোৱা যায় যে এই সময়ত শৰীৰৰ ওপৰত কিমান গুৰুত্ব দিয়া হৈছিল। দৌলজনা নিৰ্মাণ কৰোতে ওপৰৰ অংশ ইটা আৰু এই তলৰ অংশত লঠীয়া শিলৰ ব্যৱহাৰ কৰা হৈছিল। আৰু এই যে ওপৰৰ অংশটো দেখিছে, সেয়া হৈছে দেৱপৃষ্ঠ, য'ত দেৱ দেৱীৰ প্ৰতিমূৰ্তি খোদিত হৈ আছে। কিছুমান মূৰ্তিৰ পৰা এইটো কথাও জানিব পাৰি যে সেই সময়ত মহিলাসকলে কেনেকুৱা ধৰণৰ সাজপাৰ আৰু গহনা পৰিধান কৰিছিল। না ইয়াৰেতো কিছুমান প্ৰতিমূৰ্তি এতিয়া লুপ্তই হৈ গৈছে। আজিলৈ আমি আপোনালোকক যিমানখিনি পাৰিলো দেখালো, আগলৈ আৰু